নমস্কাৰ মই ডক্টৰ অৰুণ পাল আপোনালোকৰ ওচৰত আৰু এটা ধুনীয়া উপায় লৈ আহিছো সেই উপায়টো হ'ল কেনেকুৱাকৈ আপোনালোকে ঋণ মুক্তি পাব আজিকালি দেখা যায় যে প্ৰায় কোনোবা ঘৰ বনাবলৈ ঋণ লয় কোনোবাই দেখা যায় যে মোটৰ গাড়ী আদি কিনিবলৈ ঋণ লয় কোনোবাই পঢ়া শুনাৰ কাৰণেও ঋণ লয় কোনোবাই দেখা যায় যে তেখেতৰ কিবা বিয়াৰ পাতিবলৈও ঋণ ল'ব পাৰে তাৰ কাৰণে ঋণৰ পৰা মুক্তি কেনেকুৱা পাব সেইটো এটা টেনচন হৈ থাকে সদায় কেনেকুৱাকৈ সেই ঋণৰ পৰা মুক্তি পাব তাৰ কাৰণে সৰু এটা উপায় মই দি আছো আপোনালোকে ফলো কৰিব খুবেই ভাল ফল পোৱাৰ সম্ভাৱনা থাকিব তাৰ বাবে আপোনালোকে প্ৰতিদিন সেউজীয়া ঘাঁহ বা পালং পাত বা যিকোনো আপোনালোকে সেউজীয়া বস্তু যদি গোমাতাক গৰুক যদি খুৱাব পাৰে খুব ভাল ফল পাব আৰু আপোনালোকে সৰু সুৰা দেহাৰ ৰোগো ওলাই যাব আৰু ঋণো মুক্তি পাব দেখা যাব যে দিন দিন আপোনালোকৰ ঋণ কমি আহিছে আৰু মানসিক শান্তিও আপোনালোকৰ জীৱনত আহিছে ধন্যবাদ